চৰকাৰী চাকৰি বুলি ক'লে সকলোৱে উপৰি খাই পৰে কিন্তু আজি আমি দেখুৱাব বিচাৰিছোঁ চৰকাৰী চাকৰি নিবিচাৰি কেনেকৈ নিজকে স্বাৱলম্বী কৰি তুলিছে একাংশ যুৱকে এই বগৰী খেতিৰালৈ চাওক এই যুৱককেইজনৰ নিজা মাটি নাই আনৰ পৰা 80 বিঘা মাটি লিজত লৈ কৰিছে বগৰী খেতি আৰু এতিয়া বছৰি উপাৰ্জন কৰিছে 10 লক্ষাধিক টকা বাগিচাত যিদৰে লমালমে বগৰী লাগি আছে দেখিলে মন প্ৰাণ হাত পৰিব আপোনাৰো এতে 70 বিঘা মান মাটি আছে বগৰী বাগান আপুনি অকলে কৰিছে 70 বিঘা অকলে কৰা নাই মই 5 বিঘা মান কৰিছোঁ আৰু বাকি কেইটা লগৰীয়া কেইটা কৰিছে আৰু কি বগৰী বুলি কয়তো আপেল বগৰী কিমান উৎপাদন হয় ইয়াত উৎপাদন ভালেই হয় বিঘা 4 লাখ 3 লাখ এনেকা ক'ত ক'ত যায় বগৰীটো বুঢ়ীগাঁও যায় নগাঁও যায় এইফালে কচুৱা তিনিআলি কামপুৰ এইবিলাকত যায় আৰু তাৰ পৰিয়াল বঢ়িয়াকৈ চলি থাকিব পাৰি ন আৰামছে চলি আছে টেনশ্যন নাই দিয়া নগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী ৰহাৰ ডালিমবাৰীৰ এই বাগিচাৰ বগৰীয়ে এতিয়া দখল কৰিছে ৰাজ্যৰ বজাৰ পাইকাৰী মূল্যত বেপাৰীক কুইণ্টেলে দিছে বগৰী চাকৰিৰ পিছত নুঘূৰি খেতিৰে স্বাৱলম্বী হোৱা যুৱককেইজন এতিয়া সকলোৰে আদৰ্শ হৈ পৰিছে মাটিটো হৈছে মালিকৰ মই লিপত লৈছোঁ 32 বিঘা মাটি আজি 4 বছৰ হৈ গ'ল ধৰক 7 লাখ মান খৰচা হয় 32 বিঘা মাটি দুটা বাগান মিলাই আৰু কিমান ইনকাম হয় 16 লাখ 18 লাখ টকা পায় ইয়াৰ মাজত আধা হেৰি যায় 7 লাখ মান পায় আৰু এইটো 3 বছৰ হৈ গ'ল লগোৱা এইটো গাঁওটোৰ নাম ডালিমবাৰী নাওডুবি বুলি কওঁ আমি 3 বছৰ মান হৈ গ'ল এইটো লগোৱাটো উৎপাদন ভালেমান হয় আৰু কিমান মাটি লগাইছিলে এইটো আপোনাৰ এইটো 25 বিঘা মান হৈ যাব এক বছৰত ধৰি লওক আপুনি 8-9 লাখ মান পায় এই বছৰ আপোনাৰ ইমান দিনলৈকে আপোনাৰ 3-4 লাখ মান পাইছোঁ আৰু ছিঙিব বাকী আছে আধা হ'ল মানে কেইমাহ ছিঙিব পাৰি এইটো আপোনাৰ 3 মাহ চলিব আমাৰ ইয়াৰ পৰাতো 40 টকা 45 টকাত দিওঁ যেতিয়া ৰেটটো এইটো আপ ডাউন হৈ থাকে কেতিয়াবা 35 টকা 30 টকাতো আহে কেতিয়াবা 50 টকাও আহে এনেকা হয় মানে ৰহাৰ পৰা কুঞ্জ কাকতি অসম লাইভ 24NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা